গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত সেপ্টেম্বৰ মাহতো জুন জুলাইৰ দৰে উৎকট গৰম পৰিছে আৰু উৎকট গৰমত সন্ত্ৰাসৰ সৃষ্টি হৈছে কেবাখনো জিলাত বিদ্যালয়তে উৎকট গৰম সহ্য কৰিব নোৱাৰি ঢলি পৰিছে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী বৰ্তমান মুহূৰ্তত এখন বিদ্যালয়ত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে আগন্তুক কেইবাদিন পৰ্যন্ত ৰাজ্যত এইদৰেই থাকিব উৎকট গৰমে কোন সন্ত্ৰাসৰ সৃষ্টি কৰিছে কোনখন বিদ্যালয়তে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে প্ৰতিটো তথ্য জানোৱাৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ ৰাজ্যত উৎকট গৰমৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিছে শিক্ষাৰ্থী সহ শিক্ষক হিট ষ্ট্ৰকত ভুগি শ্ৰেণীকোঠাতে ঢলি পৰিছে শিক্ষাৰ্থী এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো শিক্ষক শিক্ষাৰ্থী সহ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও ঢলি পৰিছে গৰমত অভয়াপুৰীৰ পিৰাধৰা হাইস্কুলত ঢলি পৰিছে দুগৰাকীকৈ ছাত্ৰী আহিন মাহতো গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ বৃদ্ধিয়ে সৃষ্টি কৰিছে চিন্তিত পৰিৱেশ সৃষ্টি কৰিছে ৰাজ্যত আৰু সেপ্টেম্বৰ মাহতো উৎকট গৰমে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যত জুন জুলাইৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত আৰু গৰমে সন্ত্ৰাস সৃষ্টি কৰিছে ভয়ংকৰ গৰম উৎকট গৰমতে বিদ্যালয়ত ধৰি পৰিছে শিক্ষাৰ্থী সহ শিক্ষক এই মুহূৰ্তত আমি দৃশ্যাংক দেখুৱাইছোঁ বঙাইগাঁৱত এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱৰ অভয়াপুৰীত এই গৰম সহিব নোৱাৰি উৎকট গৰম সহ্য কৰিব নোৱাৰি বিদ্যালয়তে ধৰি পৰিছে এইদৰে শিক্ষাৰ্থী শিক্ষক সহ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হৈছে শিক্ষক শিক্ষাৰ্থী সহ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও ঢলি পৰিছে গৰমত ৰাজ্যত উৎকট গৰমৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে অভয়াপুৰীৰ পিৰাধৰা হাইস্কুলত ঢলি পৰিছে ছাত্ৰ ছাত্ৰী শিক্ষক সহ বহু কেইজন লোক আহিন মাহতো গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ বৃদ্ধিয়ে ৰাজ্যত চিন্তিত কৰিছে ৰাজ্যবাসী উৎকট গৰম সহ্য কৰিব নোৱাৰি এক সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এক অশান্ত পৰিৱেশৰ সৃষ্টি হৈছে গৰমে অত্যাধিক গৰমে সেপ্টেম্বৰ মাহতো জুন জুলাইৰ দৰে গৰমে এতিয়া চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক বঙাইগাঁৱত প্ৰকৃততে কি হৈছিল অভয়াপুৰীৰ পিৰাধৰা হাইস্কুলত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী ঢলি পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে মন্তব্য আছে কিছু পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম আমাৰ এই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অন্তৰ্গত পিৰাধৰা হাইস্কুলত আজি আমাৰ ৰাতিপুৱাই ছাত্ৰী এজনী অসুস্থতাত ভুগিছিল তো ততাতৈয়াকৈ 108ত ফোন কৰি আজি হস্পিটেলত এডমিট কৰালোঁ তাৰ ট্ৰিটমেণ্ট অলৰেডি চলি আছে তো এনেতে আৰু আমাৰ টিচাৰ এজন বঙাইগাঁৱৰ পৰা আহে মিষ্টাৰ অৰিজিত চক্ৰৱৰ্তী ছাৰেও মোক ফোন কৰিল যে মই চৈদুল্লা মই অভয়পুৰী কলেজ মানে পাওঁতে মোৰ চকুমুখ এন্ধাৰ্থি মানে মই ৰাস্তাত বহি পৰিছোঁ তেতিয়া মই সোনকালে বাইকখন লৈ পেলাই আহি ওচৰতে ফাৰ্মাচীখন আছিল তাতে ফাৰ্ষ্ট এইডৰ ব্যৱস্থা কৰি তাৰ পৰা আকৌ বাইকত মই তুলি লৈ অভয়পুৰী চিভিল হস্পিটেলত এডমিট কৰালোঁ একচুৱেলি এইটো আচলতে বৰ্ধিত যিটো তাপমাত্ৰা এইটোৰ কাৰণেই হ'ব পাৰে বুলি মই ভাবোঁ কিন্তু এইটো মানে কি আজি মানে কেইদিনৰ পৰাই আগে পিছে এনেকুৱা ঘটনা হৈ আছে দুই এটা কেছ ডেইলি ওলাই আছে আৰু তাৰ মাজতে এই যোৱা 2-3 দিনৰ পৰা এই অসম চৰকাৰে কিবা সেল্ফ ডিফেন্সৰ ব্যৱস্থা কৰিছে মই ভাবোঁ যে ইমান গৰমৰ মাজত এই ল'ৰা ছোৱালীক যিটো সেল্ফ ডিফেন্সৰ ব্যৱস্থা কৰিছে এইটো আচলতে ঠিক হোৱা নাই মই ভাবোঁ একচুৱেলি ঠিক হোৱা নাই মই সেইখন স্কুলৰে জুনিয়ৰ এছিষ্টেণ্ট ছাত্ৰীজনী আশৰিফা নাছৰিন হিয়াৰ নাম ক্লাছ এইবাৰ 9ত পঢ়ি আছে একচুৱেলি প্ৰচণ্ড গৰমৰ কাৰণে এনেকুৱা হৈ আছে চৰকাৰক মই এইটো আহ্বান জনাম যে আচলতে যিটো বৰ্ধিত তাপমাত্ৰা চলি আছে যদি স্কুলৰ টাইমটো অলপ ফেৰ কৰি যদি ৰাতিপুৱাৰ ভাগত হয়তো এইটো ক্লাছটো ষ্টাৰ্ট কৰিব পাৰে নিশ্চয় ল'ৰা ছোৱালীৰ কাৰণেও বহুত ভাল হ'ব বুলি মই আমাৰ এই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অন্তৰ্গত পিৰাধৰা হাইস্কুলত